নতুন ৰুমত অহা দিনাখন দিনটো বাহিৰৰ পৰাই খাই থাকিলোঁ। পিছদিনাখন উঠিয়েই গাটো ধুই প্ৰথমতে আলু পিটিকা ভাত কেইটামান খাই লৈছোঁ। বোলো এইকেইটা নহ'লে মই আৰু নোৱাৰোঁ। ইপিনে নতুন ৰুমত আমাৰ নতুন বস্তু এটাও লোৱা গৈছিলে। বায়ে এইবাৰ নতুনকৈ এটা ফ্ৰিজ লৈছে। থবহে একো এটা নাছিলে, বহুতকেইটা চকলেট আছিল। বোলো নতুন বস্তুৰ আৰম্ভণি মিঠাৰে কৰা যাওক। ইপিনে বিশালৰ পৰা বহুতখিনি বস্তু অৰ্ডাৰ কৰিছিলোঁ। এই বেডশ্বীটখনো কৰিছিলোঁ। গোটেইখিনি ঠিক ঠাক কৰি অলপমান শুইছিলোঁহে। ইপিনে মোৰ যাবলৈ আছে ফেঞ্চি। ইপিনে কাম কৰি কৰি ইমান বেছি ভাগৰুৱা হৈ গৈছোঁ, মুখখন দেখিতো গম পাইছেই। কিন্তু নহ'লেও নহয়, মেকআপৰ বহুতখিনি বস্তু আনিব লগা আছিলে। গাড়ী চাৰিত মোৰ গৈ থাকিবলৈ মন নাই। ইপিনে দেৰিও হৈছে, একদম গধূলি আহি পাইছোঁহি। আৰু প্ৰথমবাৰ চাগে এনেকুৱা হৈছে য'ত নেকি 15-20 মিনিট মানতে মই বজাৰ কৰি ফেঞ্চিৰ পৰা ঘূৰি আহিছোঁ। আহোঁতে আকৌ বিশালত সোমালোঁ। বহুতখিনি বস্তু ৰাতিপুৱা অৰ্ডাৰ কৰিছিলোঁ যদিও বহুতখিনি বস্তু থাকিও গ'ল, আৰু কিছুমান বস্তু চকুৰে চাই মেলি কিনিলেহে ভাল লাগে। বিলিং কৰিবলৈ যোৱাত ক'লে 1 কেজি চেনি হেনো ফ্ৰী পাইছোঁ, যিটো নেকি আমাৰ কোনো প্ৰয়োজন নাছিলে। আমি চেনিয়ে নাখাওঁ, তথাপি ফ্ৰীতে পোৱা বস্তু সেইখিনি লৈ মেলি এয়া একালমান বজাৰ কৰি ৰুম পাইছোঁহি। বাকী তুমি কি খোৱাবা মোক? আলু ভাজা খুৱাম, দালি বনাম নেকি? নালাগে। দালি চালি নাখাওঁ। বাৰু ৰাইজ, আজিলৈ ইমানেই।